ইফালে অসমত চলি থকা মিয়াখেদা আন্দোলনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈ। মিয়াখেদাৰ নামত সাম্প্ৰদায়িক আন্দোলনক অসমৰ ৰাইজে বিদেশী খেদা আন্দোলনলৈ পৰিণত কৰিব লাগে বুলি মন্তব্য বিধায়কগৰাকীৰ। 2026ৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে মিয়াখেদা আন্দোলন আৰম্ভ কৰাৰ অভিযোগ। একাংশ সংগঠনৰ নেতাই বিজেপিৰ পৃষ্ঠপোষকতাত ব্যক্তিগত লাভালাভৰ বাবে বিদেশী বহিষ্কাৰ আন্দোলনক মিয়াখেদা আন্দোলনলৈ পৰিণত কৰাৰ অভিযোগ বিধায়কগৰাকীৰ। এই আন্দোলনৰ দ্বাৰা বিদেশী বহিষ্কাৰ কৰিব নোৱাৰে বুলি মন্তব্য অখিল গগৈৰ। উচিত কৰা লোকসকল যদি বিদেশী তেনেহলে তেওঁলোকক কিয় চৰকাৰে ক্ষতিপূৰণ দিছে বুলি মন্তব্য বিধায়ক অখিল গগৈ। বৰ্তমান যেটো মিয়াখেদা আন্দোলন চলি আছে, এই আন্দোলনটো আমি সকলোৱে মিলি সমগ্ৰ অসমীয়া মানুহে মিলি ইয়াক আমি বিদেশী খেদা আন্দোলনত পৰিণত কৰিব লাগে। মিয়া খেদা, বঙালী খেদা, মাৰোৱাৰী খেদা, বিহাৰী খেদা, এই যিবিলাক এটা এটা জাতি বা জনগোষ্ঠী বা এটা এটা ধৰ্মীয় সম্প্ৰদায়ক খেদাৰ যিবিলাক আঁচনি, যিবিলাক পৰিকল্পনা, এইবিলাক হ'ল সাম্প্ৰদায়িক পৰিকল্পনা। কিন্তু জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে বিদেশৰ পৰা অহা সকলো বিদেশী নাগৰিকক বহিষ্কাৰৰ দাবীটো এটা গণতান্ত্ৰিক দাবী, এটা ধৰ্মনিৰপেক্ষ দাবী আৰু এটা জাতিৰ এটা জাতীয় দাবী হ'ব নিশ্চিতভাৱে পাৰে। কিন্তু যদি এই আন্দোলনটোক আমি কেতিয়াবা বঙালী খেদা আন্দোলনত পৰিণত কৰি দিওঁ, কেতিয়াবা যদি মিয়া খেদা আন্দোলনত পৰিণত কৰি দিওঁ, কেতিয়াবা যদি বহিৰাগত খেদা আন্দোলনত পৰিণত কৰি দিওঁ, কেতিয়াবা যদি মাৰোৱাৰী খেদা আন্দোলনত পৰিণত কৰি দিওঁ, কেতিয়াবা যদি বিহাৰী খেদা আন্দোলনত পৰিণত কৰি দিওঁ, যদি এনেকুৱা ধৰণৰ আন্দোলনত পৰিণত কৰি দিওঁ, তেতিয়াহ'লে এই আন্দোলনবিলাক হৈ পৰে এটা এটা সাম্প্ৰদায়িক আন্দোলন। সেই আন্দোলনবিলাকৰ ফলাফল হৈ পৰে সদায় ক্ষণস্থায়ী, আৰু সেই আন্দোলনবিলাকৰ শেষ যিটো কাৰবাৰ, সেই কাৰবাৰটো হৈ পৰে সংঘৰ্ষময়। আৰু এনেকুৱা যিকোনো আন্দোলনৰ শেষ যিটো সুবিধা, সেই সুবিধা সদায় চৰকাৰ বা শাসক শ্ৰেণীয়ে গ্ৰহণ কৰে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ ঘোষণা কৰিছে, যে তেওঁৰ পৃষ্ঠপোষকতাতে আচলতে শিৱসাগৰ আৰু অন্য ঠাইত মিয়াখেদা আন্দোলন চলি আছে। এতিয়া এই যিটো মিয়াখেদা আন্দোলন, এই মিয়াখেদা আন্দোলনটোকে আমি দেখিবলৈ পাইছোঁ যে 2026 চনৰ বিজেপি দল আৰু RSSৰ বিধানসভা নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ যেন শ্লোগানত পৰিণত হৈছে। এই গোটেইটো আমি দেখিবলৈ পাইছোঁ যে বিজেপিয়ে তৈয়াৰ কৰি দিয়া এটা নেৰেটিভ, RSSে তৈয়াৰ কৰি দিয়া এটা নেৰেটিভ, আৰু কিছুমান সংগঠনৰ সকলো মানুহে হয়নে নহয় মই নাজানো, কিন্তু কিছুমান সংগঠনৰ কিছুমান লুম্পেন চৰিত্ৰই, বিজেপিক সহায় কৰিবৰ কাৰণে, চৰকাৰক সহায় কৰিবৰ কাৰণে, আৰু তাৰ পৰা তেওঁলোকে ব্যক্তিগত ফাইদা লুটিবৰ কাৰণে আজি অসমৰ বিখ্যাত বিদেশী খেদা আন্দোলনটোক মিয়া খেদা আন্দোলনলৈ ৰূপান্তৰিত কৰিছে।